এইদৰে নাচিবাগি লাৰু পিঠা বনোৱাত ব্যস্ত মহিলাসকল। আপোনালোকে ভাবিছে চাগে মাঘৰ বিহুৰ কাৰণে এইদৰে লাৰু পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে মহিলাসকল। মাঘৰ বিহুৰ বাবে নহয়, সৰ্থেবাৰীত হ'ব লগা সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ বাবে মহিলাসকলে এইদৰে লাৰু পিঠা বনোৱাত ব্যস্ত। অহা 30 আৰু 31 ডিচেম্বৰত সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হ'ব সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন। এই অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত। বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ উৎসাহৰ লগতে সৰ্থেবাৰীৰ বিভিন্ন আত্মসহায়ক গ্ৰুপৰ সদস্যসকলৰ মাজতো যথেষ্ট উৎসাহ উদ্দীপনা দেখা গৈছে। আজি ৰাতিপুৱাৰ ভাগৰে পৰা 100 গৰাকী মহিলাই 1000 লাৰু পিঠা বনাই ইতিমধ্যে অধিৱেশনত দিবলৈ সাজু কৰিছে। সেয়ে এই মহিলাসকলে গীতৰ তালে তালে নাচি বাগি এইদৰে লাৰু পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে। আহি থকাৰ ইংৰাজী নৱবৰ্ষৰ সকলো অসমবাসীলৈ আমাৰ কনকলতা ক্ষেত্ৰ ভিত্তিক সংঘৰ পৰা সকলো সদস্যাই তেওঁলোক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু আমাৰ সৰ্থেবাৰীত হ'বলগীয়া সাংবাদিক সন্মিলনৰ কাৰণে সকলো আমাৰ সদস্যাই মহিলাই লাৰু পিঠা বনোৱাত খুব উৎসাহেৰে বাট চাই আছে আৰু এই সুযোগতে আমাৰ বাপুকু শাহুন আমাৰ ভোগালী বিহুও আহি আছে। সেইকাৰণে আমি এটা বিহু গীতে আৰম্ভ কৰিব লৈছো। বৰ্তমান কি বনাই আছে আপোনালোকে? বৰ্তমান আমাৰ লাৰু পিঠা এইবিলাক আমাৰ তৈয়াৰ কৰি থকা হৈছে। কিমান বনাই আছে লাৰু পিঠা? কিমান বনাই আছে মানে বৰ্তমান আমাৰ 300 আৰু 200 ওপৰতে হয়তো আমাৰ 500 হ'ব পাৰে। আৰু এই সুযোগতে আমি এটা বিহু গীত গাম বুলি ভাবিছো। সৰ্থেবাৰীৰ পৰা হাবিজুৰ খানৰ সহযোগত SJ নিউজ।